এয়া ৰ'জ স্কোৱাৰ্টছ আপোনালোকে পৰিধান কৰক আপোনালোকৰ বাওঁ হাতত আৰু তাৰপিছত আপোনালোকৰ জীৱনটো চাবচোন কিমান ধুনীয়া হ'ব। যদি আপোনালোকক কোনোবাই আপোনালোকৰ গুপ্ত শত্ৰু থাকে, কোনোবা যদি আপোনালোকে ঘৰখনতেই নিজৰ হাজবেণ্ড ৱাইফৰ মাজতো দেখিব নোৱাৰা কাজিয়া পেচাল লাগি থাকে, বা সমাজখনৰ মানুহেও যদি আপোনালোকক কোনোবাই হিংসা কৰে বা বেয়া পায়, তেতিয়াহ'লে লাহে লাহে আপুনি এট্ৰাক্ট কৰিব পাৰিব। এই ৰ'জ স্কোৱাৰ্টছ পিন্ধিব আপোনালোকে, বাওঁ হাতত এনেকৈ পৰিধান কৰিব। চাওক, বাওঁ হাতত পৰিধান কৰিব। বাওঁ হাতখনে আমি ৰিচিভ কৰোঁ, সকলো বস্তু আমি বাওঁ হাতে ৰিচিভ কৰোঁ আৰু সোঁ হাতে আমি দিওঁ। গতিকে ৰ'জ স্কোৱাৰ্টছ আপোনালোকে পিন্ধক আৰু তাৰপিছতে আপোনালোকে চাব কিমান ধুনীয়া হ'ব, আপোনালোকৰ ভাল লগা হ'ব, নিজৰো ভাল লগা হ'ব, সমাজখনক সকলোকে ভাল পাবলৈ শিকিব, সকলোকে ভাল লাগি যাব, বেয়া পোৱা মানুহ আপোনালোকৰ নাথাকিবই। গতিকে ৰ'জ স্কোৱাৰ্টছ পিন্ধিব। এয়া দেখিছে এডাল এয়া হৈছে ৰ'জ স্কোৱাৰ্টছ। মই দেখাই দিছোঁ, এইবিলাক হৈছে ৰ'জ স্কোৱাৰ্টছ। গতিকে আমি আচলতে এই বস্তুখিনি গম নাপাওঁ কাৰণে মানুহে আমাৰ আচলতে পৰিধান নকৰে। সাংঘাতিক গুণাগুণ আছে, কেনেকৈ ক্লিনছ কৰিব লাগে, কেনেকৈ আচলতে চাৰ্চ কৰিব লাগে, সকলোবোৰ আমি শিকাই দিম। গতিকে আমাৰ লগত যোগাযোগ কৰিব, আপোনালোকে পৰিধান কৰক। নতুন নতুন প্ৰস্পেৰিটিবোৰ আপোনালোকৰ জীৱনলৈ আহিব আৰু আপোনালোকে ৰিচিভ কৰিব, আপোনালোকে চইচ কৰি ৰিচিভ কৰিব আৰু জীৱনটো সুন্দৰ কৰিব। ধন্যবাদ।